গানৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি তথা তেওঁৰ স্মৃতি সচিব কৰি ৰাখিবলৈ নগাঁৱৰ এগৰাকী শিল্পী তথা বিশিষ্ট ব্যৱসায়ী যজ্ঞজ্যোতি বৰাই নিৰ্মাণ কৰিছে 11 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এভাগ প্ৰতিমূৰ্তি। উষা বতৰটো দিনে নিশাই উষা কৰি থাকি নগাঁও পুৰণি গুদাম কাষৰী গাঁৱত নগাঁও জিলা আয়ুষ ৰেখাস্বৰূপ কলঙৰ পালত ব্যস্ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত তেওঁ সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই মূৰ্তিভাগ নিৰ্মাণ কৰিছে। তেওঁৰ আশা এই মহান শিল্পীগৰাকীৰ এই প্ৰতিমূৰ্তি ভাগ 2 কাকিত প্ৰতিষ্ঠা কৰাৰ ইতিমধ্যে প্ৰতিমূৰ্তিৰ 80% কাম সম্পূৰ্ণ হৈছে। মোৰ নাম যজ্ঞজ্যোতি বৰা, আসলতে যোগ কনষ্ট্ৰাকশ্যনৰ মেনেজমেণ্ট ডাইৰেক্টৰ আৰু আগতে ভাস্কৰ্যৰ কাম কৰিছিলোঁ আৰু বৰ্তমান আপোনালোকে হয়তো দেখাই পাইছে যে জুবিনদাৰ এটা পূৰ্ণাংগৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি আছোঁ নগাঁও কাষৰী গাঁৱত। প্ৰায় 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু ভেটিটোত লগোৱাৰ পিছত আমাৰ প্ৰায় 16 ফুটমানৰ গোটেই প্ৰতিমূৰ্তি ভাগ হ'ব। কিমান দিনৰ পৰা বনাই আছে প্ৰতিমূৰ্তি? জুবিনদাৰ দেহাৱসান হোৱাৰ পিছদিনাৰ পৰা আমি কণ্টিনিউ কামটো কৰি আছোঁ আৰু ভাবি আছিলোঁ যে দাদাক কি ধৰণে আমি এটা সন্মান দিওঁ বা দাদাক কি দিওঁ এনেকুৱা যি দাদা যাতে আমাৰ ওচৰত অমৰ হৈ থাকে বা অসমবাসী ৰাইজক এনেকুৱা কি দিওঁ। তো তাৰে বাবে দাদাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন বনোৱাৰ ক্ষেত্ৰত মনে প্ৰাণে লাগি আছিলোঁ। কণ্টিনিউ আজি প্ৰায় তেতিয়াৰ পৰা আজি ডেটলৈকে প্ৰায় ৰাতি 2-3টালৈকে কণ্টিনিউ কাম কৰিছোঁ, যাৰ ফলত আপোনালোকে হয়তো ইমান সোনকালে এই ধৰণৰ এটা প্ৰতিমূৰ্তি দেখা পাইছে। প্ৰতিমূৰ্তিটো স্থাপন ক'ত কৰিব? প্ৰথমটো আমি কাকিত কৰিম, তাৰপিছত আৰু ভাবিম আমি ক'ম বাৰু ৰাইজক ক'ত কৰা যায়, কিন্তু প্ৰথম আমি কাকিত কৰিম 2 নম্বৰ কাকি চাৰিআলি। 5ৰ পৰা 10 তাৰিখৰ ভিতৰত আমি প্ৰতিমূৰ্তিটো স্থাপন কৰিম। কিমান দিনত মানে প্ৰতিমূৰ্তিটো বনাই হ'ব? খুব সোনকালে হয়তো হৈ যাব আৰু মোটামুটি 70-80% কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু যিমান পাৰোঁ আমি সোনকালে কৰিবলৈ চেষ্টা কৰিম। কৈছোঁ আপোনালোকক যে 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি প্ৰতিমূৰ্তিটো স্থাপন কৰিবলৈ সক্ষম হ'ম।